ভাত পানী খাই অকণমান শুলোঁ, শুই মেলি এতিয়া আকৌ ওলালোঁ পথাৰলৈ। এইফালে আমাৰ চুকলো শুই আছে ধুনীয়াকৈ। মাকহঁতে যিহেতুকে কঠীয়া তুলিবলৈ গৈছে, তামোল এখন পাক লগাই খাই লৈছোঁ। এইফালে লৈছোঁ পানী বটল লগত তামোল, আৰু এতিয়া লাহেকৈ যামগৈ পথাৰলৈ। এইফালে কোৰখন, এইফালে চাইকেল। যিহেতুকে এতিয়া ওলালোঁ যেতিয়া দিনটোলৈ, গধূলি আহি পানি আকৌ ঘৰ পামহি। বন্ধুসকল, এতিয়া আপোনালোকক গৈ লগ পামগৈ আকৌ পথাৰত। এইফালে যিহেতুকে কোৰ ৰেডি হৈ আছে। এইকেইদিন বৰষুণত মানে জেগাডোখৰ বিৰাটে পিছল হৈ গৈছিলে, সেইটো কাৰণে ফটা বেলেংকেট এখন এডোখৰতে পাৰি দিয়া হ'ল। আৰু এতিয়া লাহে লাহে বন্ধুসকল লগ পামগৈ আপোনালোকক গৈ পথাৰত। ব'লক যাওঁ পথাৰত। ফাইনেলি বন্ধুসকল পথাৰ পাই গ'লোঁ। এইফালে চব সেউজীয়া 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 ধুনীয়া গছজোপা তলত এতিয়া এটা চাইকেলখন থলোঁ। এতিয়া পানী বটলটো লৈ লওঁ কাষলি চেপতে, আৰু এইফালে তামোলৰ টোপোলাটো, যিহেতুকে তামোলটো নহ'লে মানে বিৰাটেই অসুবিধা হয়। সেইটো কাৰণে তামোলৰ টোপোলাটো লাগিবই, নহয় জানো বন্ধুসকল? কাৰণ পথাৰত এতিয়া অকলে অকলে থাকিব লাগিব, সেইটো কাৰণে তামোলৰ টোপোলাটো মেইন। আৰু এইফালে চাইকেল ইয়াতে থলোঁ, গধূলালৈকে চাইকেল ইয়াতে গছজোপাৰ তলতে থাকিব। আৰু এতিয়া আমি লাহে লাহে যামগৈ পথাৰৰ মাজলৈ, কাৰণ যিহেতুকে কোৰখন কান্ধত লৈ ল'লোঁ আৰু বটলটোৰ লগত লৈ ল'লোঁ। এতিয়া লাহে লাহে যামগৈ সৌ পথাৰৰ মাজলৈ। এই টমটমখনৰ মানে মালিক বৰ্তমান যিহেতুকে মোৰ মাটিৰ কাষতে পাৰ, মই য'তটো সম্ভৱ আলি পাৰ কাটি আছে চাগে, একদম ইটো মূৰলৈ। এতিয়া লাহে লাহে গৈ থাকিম পথাৰৰ মাজলৈ। আৰু অহা কালিলৈ যিহেতুকে বোকা মানে আজি হাল বাবহি আবেলি আহি, আবেলি মানে এতিয়া আবেলি হ'বলৈ নাই আৰু, যিহেতুকে আবেলি হৈয়ে গ'ল আৰু আহিব হাল বাব। যিহেতুকে মোৰ দুটামান আলি আছে, আলিকেইটা মাৰি মেলি আজৰি কৰি লওঁ। তাৰ পাছতে কাইলৈৰ পৰা এইফালৰ চিটটো ৰোৱা কাম আৰম্ভ কৰি দিম। তাৰপৰা লাহেকৈ সোমাই যাম সিটো ছাইডত, কাৰণ যিহেতুকে এটা ছাইডকৈ সম্পূৰ্ণ কৰি গ'লেহে কাম হ'ব, নহয়নে? আজি যিহেতুকে ৰ'দটো একদম তীখৰ ৰ'দ দিছে, তীখৰ ৰ'দ মানে তামাম ৰ'দ দিছে। আৰু এইফালে এতিয়া ফাইনেলি পথাৰ পাই গ'লোহি। চাই থাকক বন্ধুসকল, আৰু লাহে লাহে নামি যাম আৰু এতিয়া মানে বোকা মাজলৈ খেতলেং খাতলাংকৈ পানীত, নহয় জানো? এইবিলাকে আৰু খেতিৰ সময়ত খেতি কৰিব লাগিব, আৰু খেতি শেষ হোৱাৰ পাছত মুকলি। যিহেতুকে আকৌ ধান কটাৰ টাইমত বা পানীত তামাম গৰম হৈ আছে বন্ধুসকল, তামাম গৰম হৈ আছে। আৰু এতিয়া সেই গৰম পানীতে থাকি কাম কৰি থাকিব লাগিব, উপায় নাই। কাৰণ যিহেতুকে দুখীয়া ঘৰত জন্ম ল'লোঁ, আৰু দুখীয়া ঘৰ বুলি নহয়, একচুৱেলি সঁচা অৰ্থত ক'বলৈ গ'লে এনেধৰণৰ খেতি পথাৰবিলাক, খেতিৰ দিনত খেতি কৰা আমেজটোৱে বেলেগ। মানে যিসকলে খেতি কৰিছে তেখেতসকলে গম পায় খেতিৰ আমেজটো কি। আৰু যিহেতুকে আমি সৰুৰে পৰা দেখি আহিছোঁ, দেউতাহঁতে এনেধৰণে খেতি কৰি আমাক খুৱাই ডাঙৰ দীঘল কৰিছে। সেয়েহে আমি যদি নকৰোঁ কেনেকৈ হ'ব, নহয় জানো? যিহেতুকে নিজৰ মাটিকণ লোকক আধি দি পেলানি আধা ধান লৈ গুচি যায় সন্মুখৰ পৰা, আৰু সেই কামটোনো কিয় কৰিবলৈ দিওঁ? আমাৰ নিজৰ খেতিকণ যেতিয়া আমি নিজে কৰি নলওঁ বেয়া লাগিব ন? সেইটো কাৰণে নিজে কৰিম বুলি ওলাই আহিলোঁ। যিহেতুকে এই ডাঙৰ মাটিয়ে আছে আলি পাৰ কাটিবলৈ আৰু আলি দিবলৈ, মানে যিহেতুকে এইফালে আলিটো দি থোৱাই আছে, আৰু সেই এইটো আলি আৰু সৌটো তিনিটা আলি মোৰ ভাগত পৰিলে। আলি দি মেলি আজৰি হৈ লওঁ বন্ধুসকল। তাৰ পাছতে আপোনালোকক সকলোকে আকৌ লগ পাম যোৱাৰ টাইমত, কাৰণ যিহেতুকে মাজৰ টাইমত আৰু এনে পানী দেখিছেই নহয়, এনেকুৱা পানীত মোবাইলটো উলিয়াই আপোনালোকক যদি মনোৰঞ্জন দিবলৈ চাওঁ, ঘপককৈ হৈ পৰিব লাগিলে মই আকৌ এনেকুৱা এটা মোবাইল কিনিবৰ কাৰণে বিৰাটেই অসুবিধা হ'ব। সেইটো কাৰণে এতিয়ালৈ বাই, যিহেতুকে কোৰ ল'লোঁ আৰু এতিয়া লাহেকৈ আলি পাৰ চাৰ কাটি লওঁ। চব আলি পাৰটো কাটিবলৈ আছে, এইফালে আলিটো দি থোৱাই আছে, যিহেতুকে এইফালেও আলিটো দিবলৈ আছে। এইটো আলি আৰু এইটো আলি, এই তিনিটা আলি মানে মোৰ ভাগত পৰিল, আৰু মই ধুনীয়াকৈ দি মেলি আজৰি হৈ লওঁ। বাৰু বন্ধুসকল, ভিডিঅ'টো চাই গৈ থাকিব। যদি পথাৰৰ ভিডিঅ' চাই যিসকলে ভাল পায় সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পথাৰৰ পৰা ফাইনেলি বন্ধুসকল ওলাই দিলোঁ, ৰাস্তা পালোহি। এতিয়া আৰু লাহে লাহে ঘৰলৈ বাট লওঁ আৰু নোৱাৰিছোঁ, একদম বিৰাট ভাগৰ লাগি গৈছে।
এইফালে লৈ ল'লোঁ কোৰ আৰু এইফালে পানী বটল। যিহেতুকে আজি সামৰণি মাৰিলোঁ আৰু এটা মানে এডোখৰ আলি থাকিলেগৈ, এটা নহয় এডোখৰ, এটা চুক মানে এতিয়া যিহেতুকে গধূলি হ'ল, সেইটো কাৰণে আজি ইমানতে সামৰণি মাৰি দিছোঁ। আৰু বন্ধুসকল, মাজত যিখিনি মানে জিৰণি ল'লোঁ, কিবা কৰিলোঁ, সেইখিনিতো আপোনালোকক দেখাব নোৱাৰিলোঁ, যিহেতুকে পানীত মোবাইলটো উলিয়াবলৈ যথেষ্ট অসুবিধা হয়। সেইটো কাৰণে আজি ইমানকে দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতুকে একদম বিৰাটে ভাগৰ লাগিছে, মাতটো শুনি চাগে য'তটো সম্ভৱ আপোনালোকে গম পাইছে। পানী দুবটলকৈ খাবলগীয়া হৈছে, 2 লিটাৰ। আৰু এতিয়া লাহে লাহে সেই চাইকেলৰ ওচৰলৈ আহি আছোঁ। ৰাইজে জাল পাতিবলৈ আহিছে গাড়ী লৈ আৰু আমি কোৰ মাৰি পথাৰতে এতিয়ালৈকে গধূলালৈকে উপায় নাই। সৌ টমটমখনতে মানে মিচিঙৰ গান লগাই আছে, দেখিছেনে? ৰিণিকি ধুনীয়া লাগিছে, মানে খুব ভাল লাগিছে। আৰু এইখন গাড়ী মোৰ হৰিভকতে মানে যিহেতুকে এতিয়া জাল পাতিব আহিছে। জাল পাতি আছে, ৰ'ব আপোনালোকৰ ওচৰতে গৈ দেখাই দিমগৈ, চাব। পথাৰৰ মাজত জাল পাতি আছে, চাওক। এতিয়ালৈ সকলোকে শুভ সন্ধ্যা জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়ালৈ বাই। যিহেতুকে চাইকেল ইয়াতে আছে।